নমস্কাৰ। আজি মই আপোনালোকৰ আগত আই বা বসন্ত ৰোগৰ বিষয়ে কিছু কথা ক'ম। অসমীয়া সমাজত সকলো জনগোষ্ঠীয়ে বিশ্বাস কৰি আহিছে যে আই 7 গৰাকী, ক্ৰমে শীতলা, ঠাকুৰাণী, অপেশ্বৰী, অম্বিকা, চণ্ডিকা, ভৱানী আৰু কালিকা। আই দুৰ্গা দেৱীৰে বিভিন্ন সময়ত লোৱা বিভিন্ন ৰূপ। কোনোৱে আইক বৰমুগী, সৰুমুগী, পানীমুগী, কাহৰী, খহুলি, হাগুৰি আৰু চামন নামেৰেও পৰিচয় দিয়ে। সাধাৰণতে বসন্ত ৰোগ বা আই 3 প্ৰকাৰৰ, ক্ৰমে বৰ আই, মাজু আই আৰু সৰু আই। থাৰু জনজাতীয় লোকসকলে আইক ভৱানী, দুৰ্গা, জ্বালা, কলকা, হুলুক, পুৰুৱা আৰু পাৰ্বতী বুলি মানে। বিজ্ঞানৰ ভাষাত ভাৰিওলা মেজৰ ভাইৰাছ বুলি কোৱা হয়। বসন্ত ৰোগৰ উপৰিও গাল উখহা বা পিঠা খোৱা, চকু উঠা বা ৰঙা পৰা, খহুৱা, মুখ আৰু জিভাত ঘাঁ হোৱা আদি ৰোগৰ লগতো এই 7 গৰাকী আইৰ জড়িত হৈ আছে বুলি বিশ্বাস কৰে। সেয়ে এই ৰোগসমূহ দেখা দিলে ডাক্তৰৰ চিকিৎসাৰ আগতে আইসকলৰ সন্তুষ্টিৰ বাবে বিশেষ কিছুমান নীতি নিয়ম পালন কৰে। আই সবাহ পতা বা নীতি নিয়মবিলাক নকৰিলে আইদোষ বা ঘাটি লাগি বহুতো ৰোগীৰ মৃত্যু হ'ব পাৰে, নতুবা দেহটো বিকৃত কৰি তুলিব পাৰে, যেনে ধৰক কাণেৰে নুশুনা হোৱা, চকু বেয়া হোৱা, হাত ভৰি কোঙা হোৱা, চিৰদিনৰ বাবে মানসিক বিকৃতিও ঘটিব পাৰে। বসন্ত কালতে এই ৰোগ আবিৰ্ভাৱ হয় বাবেই ৰোগবিধক বসন্ত ৰোগ বুলি কয়। সাধাৰণতে ফাগুন চ'ত মাহৰ পৰা আহাৰ শাওণ মাহলৈকে অসমত আইসকল ফুৰে, কিন্তু আজিকালি বছৰটোৰ সকলো সময়তে আইসকলক ফুৰা দেখা যায়। হয়তো মানুহে নিয়ম নীতিবোৰ মানি নচলাৰ বাবে এনে হৈছে বুলি বিশ্বাস। আই ওলালে প্ৰথম অৱস্থাত আক্ৰান্ত ব্যক্তিজনৰ 103 ডিগ্ৰীৰ পৰা 104 ডিগ্ৰীলৈকে জ্বৰৰ তীব্ৰতা বৃদ্ধি পায়। মাজে মাজে গাটো জিকাৰ খাই উঠে, চকুবোৰ জলজলীয়া হয়, গোটেই গাটো বিষ হয়, মুখখন ৰঙা পৰে আৰু উন্দুলি উঠে। বৰ আই হ'লে প্ৰথমে মুখত বা শৰীৰৰ উৰ্ধ্বাংশত জুইয়ে পোৰা ঢৌৰ দৰে হয় আৰু ক্ৰমাৎ সৰ্বশৰীৰ ছানি ধৰি ৰোগীক অত্যন্ত কাতৰ কৰি তোলে, একো বস্তু খাবলৈ নিবিচাৰে। মাজু আই ওলালেও অতিমাত্ৰা জ্বৰ হয়, তেনেদৰে পানী জ্বলাৰ দৰে উঠে। সেইবোৰ কেতিয়াও ফুটাই দিব নালাগে, ফুটুৱাই দিলে ৰোগীৰ কষ্ট দুগুণে বাঢ়ে। সৰু আই ওলালে 3 দিনমান একেলেঠাৰিয়ে জ্বৰ হয়, পানী লগাৰ দৰে শুকান কাহ হয়, গাৰ বিষ হয়, গা বিজবিজাই, খজুৱাই। এইবিধ আই ঘামুচিৰ দৰে হয়। বহুতে চিনি নাপাই ৰোগীক শুশ্ৰূষা নকৰি আইক দোষ লগাই ৰোগীৰ কষ্ট দিয়ে। সেয়ে মিঠি গুটি তিওৱা পানী 2 চামুচমান খুৱাই দিলে গৰ্ভত থকা আইসকল বা ৰোগটো বাহিৰ হৈ ওলাই আহে। কিচমিচ তিওৱা পানী খোৱালেও বাহিৰত ৰোগটো বা আইসকলে পানী জ্বলাৰ ৰূপত দেখা দিয়ে। আজিলৈ ইমানেই। পিছৰটো ভিডিঅ'ত বসন্ত বা আইৰ প্ৰতিকাৰ আৰু প্ৰতিষেধকৰ বিষয়ে জনাম। ধন্যবাদ।